वेलकम बैक गाइज आको एटा भिडिओ आपनालोকক स्वागतम जनाइছো एटा नतुन भिडिओ লৈ आपनालोকৰ ওচৰলৈ আহিলো আগৰ ভিডিওত আপোনালোকে যদি চাইছে মই এখন বাইকৰ স্পীড টেষ্ট আপোনালোকক দেখালো একেদিনাই কেটো ভিডিও শুট কৰি হৈছে আকৌ এটা আপোনালোকৰ কাৰণে ভিডিও বনাই আছো এটা আমি টেষ্ট কৰিম CB200X Honda CB200X ত কিমান মাইলেজ দিয়ে এখন বাইকে মই এনে আন্তাজি 45 কিলোমিটাৰ পাৰ লিটাৰ মাইলেজ পাই আছো এখন বাইকৰ পৰা কিন্তু মানে সঠিক জানিবটো মন যায় ন আপোনালোকৰ ভিডিওটো বনালে আপোনালোকেও গম পাব প্লাস মই গম পাম যে এখন বাইকে কিমান মাইলেজ দিয়ে এখন মটৰসাইকেলে কিমান মাইলেজ দিয়ে এটা কথাটো হল মই আধা লিটাৰ পেট্ৰল লৈছো দেখিছে আধা লিটাৰ পেট্ৰল মই ইয়াত ভৰাম ফুল ট্যাঙ্কিটো খালি কৰি লম চলাই তেল একদম খালি কৰি লম তাৰ পিছত আধা লিটাৰ তেলটো মই ভৰাই লম ইয়াত ঠিক আছে আধা লিটাৰ তেলটো ভৰাই লম তাৰ পিছত যিমান কিলোমিটাৰ যায় ইনটু 2 কৰি দিম মানে 1 লিটাৰত কিমান যাব হলে আধা লিটাৰ কিমান যায় ইনটু 2 কৰিলে 1 লিটাৰ কিমান যায় হেতু ওলাই যাব হয় না নহয় সো আমি হেতু টেষ্ট কৰিম কাৰণ মানে কি এনে তেলটো ওয়েষ্ট কৰি লাভ নাই যেহেতু আৰু সময়ও বহুত লাগি যাব কাৰণ আমি যোনটো এটো আৰু আমি এই ভিডিওটোত কোনো কাট নাথাকে আপোনালোকে একদম ষ্টাৰ্টিংৰ পৰা এন্ডিংৰ লৈকে আপোনালোকে দেখিব পাৰিব হয় আমি স্পীডটো অলপ বঢ়াই দিব পাৰো কাৰণ ভিডিওটো নহলে দীঘলীয়া হৈ যাব কিন্তু কোনো কাট নাথাকে মানে অনেষ্ট মাইলেজ টেষ্ট বুলি ক'ব পাৰি তাৰ আগতে আপোনালোকক কৈ দিও যে এনেকুৱা কাম আপোনালোকে একেবাৰে কৰিব চেষ্টা নকৰিব বাইকৰ যোনটো ফিউল ইনজেক্টৰ বাইকৰ যোনটো মেকানিজম আছে পেট্ৰলটো ইঞ্জিনলৈ দিয়া যোনটো মেকানিজম আছে হেতু ড্যামেজ হৈ যাব পাৰে আপোনালোকে তেল কম তেলত বাইক নচলাব আৰু একেবাৰে তেল শেষ কৰি পেলাই ষ্টাৰ্ট দি থাকে এটো কাম একেবাৰে নকৰিব সো এটা আপোনালোকক ওয়াৰ্নিং দি দিলো ডিসক্লেমাৰ দি দিলো এতিয়া বেছি দেৰি নকৰো আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে তেলটো ইয়াত ভৰাই লওঁ তেল খালি হৈ গল পেট্ৰল চলাই আপোনালোকৰ কাৰণে তেল খালি কৰি দিলো এতিয়াটো ভৰাই ল'ব লাগিব এতিয়া তেলটো শেষ হৈ গল এয়া দেখিছে ষ্টাৰ্ট হোৱা নাই মই বেছি ট্ৰাই নকৰো মেকানিজমটো বেয়া হৈ যাব পাৰে সো হেতু কাৰণে এতিয়া তেলটো ইয়াতে ভৰাই লওঁ আধা লিটাৰ তেল আধা লিটাৰ তেলটো ভৰাই ললো এই বস্তুটো এফালে পেলাই নিদু নিজৰ লগত লৈ যাম যেহেতু প্লাষ্টিক ঠিক আছে আধা লিটাৰ তেল ভৰাই ললো আৰু এতিয়া আমাৰ মাইলেজ টেষ্ট ষ্টাৰ্ট হৈ গল এইবিলাক বাইকৰ এটাই ভাল মানে কি যদি আপোনালোকে তেলটো ভৰাই দিয়ে লগে ষ্টাৰ্ট হৈ যায় আৰু এতিয়া বেছি কথা ক'ব নোৱাৰিম কাৰণ ইন্টাৰনেল মাইকটো মোৰ গম পাইছেই নহয় বেয়া হৈ আছে সো আমাৰ ট্ৰিপ ষ্টাৰ্ট হৈ গল তাৰ আগতে এটা কাম কৰি লোৱাটো ভাল হ'ব ষ্টাৰ্টটো বন্ধ কৰি ল'ব ইয়াতে মই ট্ৰিপ A টো 0 কৰি দিওঁ ঠিক আছে ট্ৰিপ A 0 হৈ গল ট্ৰিপ B 0 কৰি দিওঁ আৰু টোটেল আপোনালোকে দেখিছে 18210 মানে 18210 কিলোমিটাৰ চলিলা সো এতিয়া আমি ষ্টাৰ্ট কৰো আৰু যিমানখিনি পাৰো মই ইকোনমি চলাব চেষ্টা কৰিম 30 40 50 60 ভিতৰত আৰু সো হেতু কাৰণে এটা কি কৰিম ওচৰতে আছে হাইৱেত বাইক উঠাই দিম তাতে আমি গৈ থাকিম 40 50 মানত আমি গৈ থাকিম যিমান পাৰো আমি 40 আৰু 50 মাজত যাবলৈ চেষ্টা কৰিম তাৰ পিছত ক'বাতটো ব্ৰেক মাৰিব লাগিবই পাৰে আগত যদি কিবা হৈ যায় ব্ৰেকটো মাৰিব লাগিবই পাৰে মই এনে এভাৰেজ যেতিয়া চলাই থাকো এভাৰেজ মই 50 to 50 মানে 50 ওচৰা-ওচৰি এনেকুৱা মই মাইলেজ পাই আছিলো হলেও মানে এটা ভালকে টেষ্ট কৰিব মন গৈছে কাৰণে ওচৰতে হাইৱেও আছিল সো লগতে আপোনালোককো দেখাম ধুনিয়াকে আৰু মাজে মাজে মই আপোনালোকক আপডেট দি থাকিম যে এতিয়ালৈকে ইমান কিলোমিটাৰ চলিলা সো গোটেইখিনি মই আপোনালোকক লাহে আপডেট দি থাকিম আৰু যোনটো ৰিজাল্ট ওলাব হেতু একদম মানে আনপ্ৰেডিক্টেবল আনবিলিভেবল গম পাইছে থাম্বনেইলটো আপোনালোকে চাই পেলাই যদি গম পাইছে তেনেহলে গম পাইছে লাষ্টলৈকে আপোনালোকে চাব কিমান কিলোমিটাৰ চলিছে
আৰু মই একচুৱেলি ইকনমিত চলাই আছোঁ। যদি আপোনালোকে অকল স্পীডতো চলায় তেতিয়া মাইলেজ অকণমান ডিফাৰেঞ্চ আপোনালোকে পাব, সেইটোৱে কথা। আৰু এতিয়ালৈকে 6.6 কিলোমিটাৰ চলিলে আৰু গৈ আছোঁ এতিয়া। আৰু এটা জেগাতে মানে এবাৰ ইফালে যাম, আকৌ ইউটাৰ্ণ মাৰি ইফালে যাম, এনেকৈ মই 3 পাকমান মাৰিলোঁ। কি কৰিব, উপায় নাই, আৰু বেছি দূৰলৈও যাবগৈ নোৱাৰি। আৰু এতিয়া আপোনালোকে হয়তো ৰাস্তাটো যদি চিনি পাইছে, গম পাইছেই, ডিমু যোনখন দলং বনাই আছিলে সেইখিনি পালোহি চলাই চলাই। চ' আকৌ এতিয়া ৰিটাৰ্ণ যাম, ৰিটাৰ্ণ আমাৰ ঘৰৰ ফালে আকৌ যাম। চ' তেনেকৈ মানে আকৌ ৰিটাৰ্ণ আহিম, যিমানখিনি চলে আৰু এতিয়ালৈকে 10 কিলোমিটাৰ চলিলে, আপোনালোকে দেখিছে আধা লিটাৰ তেলত 10 কিলোমিটাৰ চলিলে। আৰু কেমেৰাটো মানে কি, বেটেৰীটো মই ঘৰত ভালকৈ নাচালোঁ যে চাৰ্জ কিমান আছে। চ' এতিয়া মানে অন দ্য গোত মই আকৌ পাৱাৰ বেংকটো উলিয়াই পেলাই পাৱাৰ বেংক লগাই পেলাই চাৰ্জত দি গৈ থাকিবলগীয়া হৈছে। বেগত পাৱাৰ বেংকটো আছিলে কাৰণে বাচিলোঁ। যদি ছুইচ অফ হৈ যোৱা হয় তেনেহ'লেতো মই আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ হয়, আৰু কষ্টখিনিও এনেই যোৱা হ'ল নিচিনা হ'ল হয়। ইমানখিনি খৰচা কৰাৰ পিছতো, ইমানখিনি কষ্ট কৰাৰ পিছতো যদি আকৌ প্ৰব্লেম হৈ যায়। আৰু এতিয়ালৈকে 15 কিলোমিটাৰ চলিলে, আধা লিটাৰ তেলত 15 কিলোমিটাৰ মানে মাইলেজ ক'বলৈ গ'লে 30+ বুলি ক'ব পাৰি। এতিয়ালৈকে মানে 30 মাইলেজ আমাক দি আছে। যিহেতু আধা লিটাৰ তেল ভৰাইছিলোঁ ন। তাৰপিছত এতিয়াও বন্ধ হোৱা নাই, চলিয়ে আছে বাৰু। এইখিনিত মানে ৰাস্তাতে ইণ্টাৰচেপ্টৰ গাড়ী এখনে মানে কেমেৰা লগাই স্পীড যে হেৰি কৰে, গাড়ীখন ৰখি আছে। মোক বাৰে বাৰে দেখি আছে, ই বাৰে বাৰে এনেকৈ ঘূৰি কিয় আছে, ই মানে মোৰ এনেকৈ চাই আছে। দেখি মোৰো হাঁহি উঠিছে, আৰু কেমেৰা লগোৱা আছে ন, তো মোৰো হাঁহি। আৰু এতিয়া 20 কিলোমিটাৰ চলিলে, আপোনালোকে দেখিছে। এই ভিডিঅ'টোত মই কোনো কাট নলগাওঁ বুলিয়ে স্পীড কৰি দিছোঁ অলপ, কাৰণ এটা অনেষ্ট আপোনালোকে বিশ্বাস এটা কৰিব লাগিব, হয়নে নহয়, যে ইয়াত কোনো কাট নাই, কোনো তেনেকৈ হেৰি কৰা নাই, আপোনালোকে বিশ্বাস কৰিব। চ' এইটো কাৰণে কোনো তেনেকৈ কাট লগোৱা নাই। আৰু এতিয়ালৈকে আপোনালোকে দেখি আছে, গৈ আছোঁ ধুনীয়া চলি আছে, প্ৰব্লেম দিয়া নাই একো, অলপো মিছ মাৰা নাই। আৰু সেইটোৱে, আধা লিটাৰ তেলত মানে তেল কমাই ৰাখিব নালাগে বাইকত। বাইক হওক, গাড়ী হওক, মটৰচাইকেলত কমাই তেল কেতিয়াও নাৰাখিব। কিন্তু মই এটা কাৰণে কৰিবলগীয়া হৈছে, এটা ইনফৰ্মেটিভ ভিডিঅ' বনাবলগীয়া কাৰণে কৰিবলগীয়া হৈছে এইটো। কিন্তু আপোনালোকে নকৰিব তেনেকুৱা, মই ৰিস্ক লৈ পেলাই কৰি আছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে 28.3 কিলোমিটাৰ চলিলে, মানে ক'ব পাৰি যে 50+ মাইলেজ দি আছে এতিয়ালৈকে। কাৰণ ইনটু 2 কৰিলেতো গম পাইছে কিমান হ'ব, 50+ হ'ব। আৰু এতিয়া অলপ মিছ মাৰিব লৈছে বাইকখনে, চাওঁচোন কিমান যায়। কামটো কিন্তু আপোনালোকে একেবাৰে নকৰিব। ফিউল ইনজেক্টৰ আৰু যোনটো মেকানিজম আছে সেইটো কমপ্লিট বেয়া হৈ যাব পাৰে। গাড়ীৰ তেল শেষ হৈ গ'লে কোনো জুই জবস্তি নকৰিব। হ'লেও মই দেখাই আছোঁ বাৰু, 33 কিলোমিটাৰ হৈ গ'ল। লেটছ ট্ৰাই ফৰ 34।
নাযায় আৰু গৈ আছে আপোনালোকে 33.5 33.6 চাওক ষ্টাৰ অলপ হৈছে এইকণ এতিয়া মই অলপ যাওঁ কিমান যাব পাৰি চাই লওঁ নাই নাযায় আৰু নাযায় আৰু 33.6 কিলোমিটাৰ আধা লিটাৰ তেলত গ'ল এইটো চাওক এইখিনি জেগাতে ঘূৰি ঘূৰি আপোনালোকক মাইলেজ টেষ্টটো কৰালোঁ কুলদীপে আমাক হেল্প কৰিলে বহুতখিনি 33.6 কিলোমিটাৰ মই মোবাইলত আপোনালোকে ধৰিব পাইছে নাই নাজানো মোবাইলত মই দেখাই দিছোঁ আপোনালোকক ধৰিব পাইছে চাগে এইটো চাওক $33.6 কিলোমিটাৰ এইটো চাওক 36.6 কিলোমিটাৰ আৰু টোটেল 18,244 আগতে কিমান আছিলে মনত আছেনে কেনেকুৱা পালে গাইজ আধা লিটাৰ তেলত 33.6 কিলোমিটাৰ চলিছে তেনেহ'লে 1 লিটাৰ কিমান চলিব 67.2 কিলোমিটাৰ পাৰ লিটাৰত এখন মটৰচাইকেলে মাইলেজ দিয়ে হয় মই ইকনমিত চলাইছোঁ 40 50 মাজে মাজে 50তকৈ ওপৰো যায় 67.6 পইণ্টটো বাদ দিয়ক 67হে ধৰিছোঁ 67 দিছে বুলি ধৰিছোঁ আপোনালোকে ইমান ধৰিব নালাগে আপোনালোকে যদি ইকনমিটো চলায় 60 ধৰিব আৰু যদি অকণমান স্পীড কেতিয়াবা বাঢ়িও যায় কমিও যায় খুব বেছি আপোনালোকে 55 বা 50 ধৰক মাইলেজ এখন বাইকে আৰু এটা কথা এইটো 3rd নম্বৰ ছাৰ্ভিচিঙৰ পিছত মই টেষ্ট কৰিছোঁ ফাৰ্ষ্ট ছেকেণ্ড ছাৰ্ভিচিং কৰাৰ পিছত কিমান দিয়ে এইটো মই ইমান ক'ব নোৱাৰোঁ প্ৰথমটো অলপ তেল খাবই বাইকে কিন্তু মই নিজে আচৰিত হৈ গ'লোঁ 67 যেতিয়া মাইলেজ দিছে মই নিজে মানে আচৰিত হৈ গ'লোঁ মইতো ভাবিছিলোঁ খুব বেছি 55 কাৰণ মইতো জানো যে 50 দিয়ে বুলি 55ৰ ওপৰত দিব নোৱাৰে বুলি ভাবিছিলোঁ 67লৈকে গৈ গ'ল ভাবি চাওক তো একো নাই আৰু মটৰচাইকেলখনৰ নামটো মই কৈ দিছোঁ হোণ্ডা CB200X খুব ধুনীয়া পাৰফৰ্মেঞ্চ দি আছে 175cc ইঞ্জিন মই টাৱাং যাওঁতে ডবল গৈছিলোঁ আৰু মাইলেজটো মই টেষ্ট কৰিছোঁ ডবল এতিয়া যোনে ভিডিঅ' কৰিছে কুলদীপ তাৰ সি পিছত বহি আছিলে ডবল লৈ পেলাই মাইলেজ টেষ্ট কৰিছোঁ 67 ভাবক আৰু এইবিলাকতো লগোৱাই আছে উইণ্ডশ্বিল্ড লগোৱা আছে মই আপোনাৰ আগতে কৈছিলোঁ উইণ্ডশ্বিল্ড লগোৱা আছে তাৰপিছত এইটো লগোৱা আছে গাৰ্ড লগোৱা আছে এইবিলাক লগোৱা আছে সেইটো ৱেটটোতো বাদেই দিলোঁ আপোনালোকে 3rd নম্বৰ হেৰি ছাৰ্ভিচ কৰাৰ পিছত 50 কিলোমিটাৰ পাৰ লিটাৰ বুলি ধৰি ল'ব পাৰে যদি মানে স্পীডতো যায় কাৰণ মই টাৱাং এক্সপিৰিয়েঞ্চ কৰি আহিলোঁ টাৱাঙৰ ৰাইড কৰি আহিলোঁ চ' 2200 টকা মোৰ তেল খাইছিলে কিন্তু তেল অলপমান মানে থাকি গ'ল 1 লিটাৰমান তেল থাকি গ'ল চ' সেইখিনিয়ে কথা আপোনালোকে যদি কিবা এটা শিকিছোঁ বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আমাৰ কষ্টখিনি যদি আপোনালোকে ছাপোৰ্ট কৰিব বিচাৰিছে আগলৈকে ভিডিঅ' বনাই থাকিবলৈ বিচাৰিছে ভিডিঅ' চাই থাকিব বিচাৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ ফ্ৰেণ্ডছ বা কোনোবা ৰিলেটিভ বা লগৰ সমনীয়াসকলে যদি এখন বাইক তেখেতৰ লিষ্টত আছে নতুনকৈ বাইক ল'বৰ কাৰণে লিষ্টত আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক মাইলেজৰ ক্ষেত্ৰত তেখেতসকলৰ অলপ হেল্প হ'ব বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু মই ভিডিঅ' বনাব আছে চ' সেইটো কাৰণে আজিলৈ ইমানেই আকৌ লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ত আজিলৈ ইমানেই বাই বাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব